Hello everyone, welcome back to the channel পাৰ্থ প্ৰতীম মজুমদাৰ। আজি আমি ডিছকাছ কৰিম আছাম চিডিপলি 2025 চিলেবাছ, বুক লিষ্ট, ষ্ট্ৰেটেজি, এক্সাম ডেট, কাট অফ, ACTS বেটচ। আই হোপ আপোনালোকে ধুনীয়াকৈ বস্তুবোৰ শুনে, ধুনীয়াকৈ বস্তুবোৰ বুজি পায়। বেচিকেলি আমি ডিছকাছ কৰিম নাও বেটচ 1, 2, 3, 4 ছাকচেছফুল আছিলে আমাৰ ACTS বেটচ 2024, য'ত আমি 10টাকৈ ফ্ৰী টেষ্টটো কণ্ডাক্ট কৰিছিলোঁ এণ্ড ছাকচেছফুলি আমি হায়েষ্ট প্ৰডিউচিং ইঞ্জিনিয়াৰ ষ্টিল ডেট হয়। অফক'ৰ্ছ আমি AEC, JEC, GST, BBC, BBC কথা কৈ আছোঁ। এইবাৰ আমাৰ 165+ ষ্টুডেণ্টছ আছিলে ক্লাছৰুম প্ৰগ্ৰেমত এণ্ড তেওঁসকলে এচিভমেণ্ট পাইছে, এতিয়া পঢ়ি আছে বিভিন্ন ইঞ্জিনিয়াৰিং কলেজত, ডিফাৰেণ্ট ব্ৰাঞ্চত। চ' দিছ ইজ দ্য বেষ্ট প্ৰগ্ৰেম এজ অফ নাও আমি এচিভ কৰিছিলোঁ। ডেটছ ৱাই মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ লগতো, বিকজ ছাকচেছ শ্বেয়াৰ কৰিব লাগে ডেফিনেটলি। কামিং টু দ্য পইণ্ট, এক্সাম ডেট কেতিয়া? বহুতে সুধি আছিলে যে এক্সাম ডেট কেতিয়া হ'ব পাৰে আছাম চিডিপলি 2025-ৰ। চ' ইট কেন বি লাষ্ট উইক অফ মে অৰ ফাৰ্ষ্ট উইক অফ জুন। ঠিক আছে, কেতিয়া হয় আমিও গম নাপাওঁ, বাট ডেফিনেটলি যোৱা 3-4টা বছৰত আমাৰ যেতিয়া পৰীক্ষা হৈ আছে, অফক'ৰ্ছ এক্সক্লুডিং 2020, বিকজ 2020ৰ আগততো আমাৰ বেলেগেই পেটাৰ্ণ আছিলে, আমাৰ এপ্ৰিলত পৰীক্ষা হৈ যোৱা আছিলে। বাট 2020ত আমাৰ পৰীক্ষা বহুত লেট হৈ গ'ল বিকজ অফ ক'ভিড। বাট ফ্ৰম 2021 বা 2022, 2023, 2024 আমাৰ পৰীক্ষাসমূহ কিন্তু জুনতে হৈ আছে, লাইক লাষ্ট উইক অফ মে অৰ ফাৰ্ষ্ট উইক অফ জুন। হাউ মাছ টাইম লেফ্ট? এতিয়া বহুতে ভাবি আছে যে য়েছ, পৰীক্ষাটো যদি আমাৰ মে'ত হয় লাষ্টৰ পিনে, তেনেহ'লে আমাৰ 5 মান্থছ হাতত আছে। 5 মান্থছ মানে কিমান ডেজ? 150 ডেজ। কিন্তু যদি আপুনি স্মাৰ্টলি চাই, একচুৱেল ডেজ কিমান আছে? 120 ডেজ। কেনেকৈ? বিকজ অবভিয়াছলি মাঘ বিহু আহিব, বহাগ বিহু আহিব, খ্ৰীষ্টমাছ আহিব, নিউ ইয়েৰ আহিব। এইখিনিতো হৈ গ'ল আমাৰ ফেষ্টিভেলছৰ কথা, আমাৰ চেলিব্ৰেশ্যনৰ কথা। ইয়াৰ উপৰি আপোনাৰ বেমাৰ হৈ গ'ল, বা আপোনাৰ আপুনি চাপ'জ আকৌ বৰ্ডৰ পৰীক্ষা লিখিব, বা আপুনি এতিয়া ফ্ৰেছাৰ, আপুনি বৰ্ডৰ পৰীক্ষা দিব, তাতে আপোনাৰ 15-20 দিন গুচি গ'ল। তেনেকৈ যদি চাব যায় 120 ডেজহে থাকিব। কিন্তু যদি আপুনি সেইখিনি ডেজ মাইনাছ কৰে এক্সামৰ 1 মাহ আগত, অবভিয়াছলি এক্সামৰ 1 মাহ আগত আপুনি নতুন বস্তু একো পঢ়িব নোৱাৰে, নতুন কনচেপ্ট আপুনি শিকিব নোৱাৰে। আপুনি যিখিনি বস্তু অলৰেডি পঢ়িছিলে সেইখিনিকে ৰিভিজন কৰিব লাগিব এণ্ড মক টেষ্ট লগাব লাগিব। চ' সেইখিনি টাইম আমি কনচিডাৰ কৰিব নালাগে, জেনেৰেলি লাভ নাই, বিকজ সেইখিনিত আমি একো নতুন টপিক নপঢ়োঁ। চ' যদি ভালকৈ চাই আমাৰ 90 ডেজ সময় আছে। 90 ডেজ মানে কিমান? 3 মান্থছ অফ টাইম অনলি। চ' য়েছ, উই হেভ অনলি 3 মান্থছ অফ টাইম ফৰ আছাম চিডিপলি 2025 প্ৰিপেৰেশ্যন, যিটো খুবেই কম হয়। যদি আপুনি এতিয়া পঢ়ি আছে তেনে খুব ভাল, যদি পঢ়া নাই বহুত হাই টাইম হৈ গৈছে পঢ়িবৰ কাৰণে। এলিজিবিলিটি, অফক'ৰ্ছ বহুতে সোধে এলিজিবিলিটিৰ কথা। আমাৰ এলিজিবিলিটি এজ পাৰ লাষ্ট ইয়েৰ অনলি। লাষ্ট ইয়েৰ মানে মই ডেফিনেটলি 2024ৰ কথা পাতি আছোঁ, মানে এইটো বছৰে হয়, বাট মানে অবভিয়াছলি আমি যেতিয়া 2025ত পৰীক্ষাটো দিম তেতিয়া লাষ্ট ইয়েৰ মানে 2024 হৈ যাব। চ' 2024ৰ যিটো এলিজিবিলিটি হয়, সেইটো এলিজিবিলিটিয়ে আমাৰ 2025তো ফ'ল' হ'ব লাগে। অবভিয়াছলি ইনকেছ যদি কিবা চেঞ্জেছ হয় মই ডেফিনেটলি কৈ দিম, বাট এজ অফ নাও একো চেঞ্জেছ নাই। এণ্ড মই অলৰেডি ভিডিঅ' বনাই থৈ দিছোঁ, আপোনালোকে চাব পাৰে। যদি আপোনালোকে ভিডিঅ' নাচায় তেন্তে ডেফিনেটলি টেলিগ্ৰামত যাব, মোৰ টেলিগ্ৰামৰ লিংক ডিছক্ৰিপশ্যনত দিয়া আছে, তাত আপোনালোকে গৈ পেলাই চেক কৰিব পাৰিব আস্ক টু ইনফৰমেশ্যন বুকলেটটো, যিটো মই অলৰেডি আপলোড দি দিছোঁ টেলিগ্ৰাম চেনেলত। ঠিক আছে, বুক লিষ্ট, বহুতে বুক লিষ্টৰ কথা, অলৰেডি মই মাল্টিপল ভিডিঅ'জ বনাই থৈ দিছোঁ বুক লিষ্টৰ ওপৰত। বাট যদি মই এই পাৰ্টিকুলাৰ ভিডিঅ'টো কওঁ যে ফিজিক্সৰ আপোনালোকে মেইনলি ক্লাছ নোটছখিনি চাব, গাইড বা ৰেফাৰেঞ্চ বুক আপোনালোকে ল'ব পাৰে ডেফিনেটলি, যেনেকৈ ABC ফিজিক্স হৈ গ'ল, SL আৰোৰা হৈ গ'ল, বা আপোনালোকে যি কিতাপ লয় আৰু তেনেকুৱাকৈ। ঠিক আছে, বেলেগ বেলেগ কিতাপ ডেফিনেটলি আছে, NCERTs বহুত বেছি ইম্পৰ্টেণ্ট হয়। কেমেষ্ট্ৰিৰ কাৰণে অবভিয়াছলি ক্লাছ নোটছ, বিকজ ক্লাছ নোটছখিনি বহুত জৰুৰী। আপোনালোকে নিজৰ কলেজৰ সময়ত যিখিনি ক্লাছ নোটছ লিখিছিলে, ক্লাছত লিখিছিলে, সেইখিনি ক্লাছ নোটছ বহুত ইম্পৰ্টেণ্ট হয়। যেনে NCERT বুকখন মষ্ট ইম্পৰ্টেণ্ট। এণ্ড নৰেন্দ্ৰ অৱস্থি আপোনালোকে কৰিব পাৰে ফৰ ফিজিকেল কেমেষ্ট্ৰি। ইনঅৰ্গেনিকৰ কাৰণে অফক'ৰ্ছ NCERT চাফিচিয়েণ্ট হয়, ইনঅৰ্গেনিকৰ কাৰণে আমাৰ ক'ব গ'লে মানে চিডিবলিৰ কাৰণেতো এটলিষ্ট NCERTখন চাফিচিয়েণ্ট হয়।
ৰিগাৰ্ডিং মেথছ অফক'ৰ্ছ ক্লাছ নোটছ আৰ ডি শৰ্মা আমাৰ ছাবজেক্টিভ আছে অবজেক্টিভ আছে মই আপোনালোক অবজেক্টিভখন ৰেফাৰ কৰোঁ এণ্ড আৰিহাণ্ট পাব্লিকেশ্যনছ আপোনালোকে চাব পাৰে ফৰ ইণ্টিগ্ৰেল কেলকুলাছ এণ্ড ডিফাৰেঞ্চিয়েল কেলকুলাছ খুবেই ভাল হয় লগতে NCERTs অফক'ৰ্ছ ঠিক আছে এইখিনি চালে আই থিংক যথেষ্ট এণ্ড এটা আমাৰ কথা আছে UPSC বা APSC পৰীক্ষাত যে কিপ ৰিচোৰ্চ লিমিটেড এণ্ড মেক্সিমাম ৰিভিজন চ' আপোনালোকে ইয়াতেও যদি নিজৰ ৰিচোৰ্চখিনি লিমিটেড কৰি ৰাখে মানে দেখিলে যে এইটো কোচিঙৰ মডিউল ভাল বা এইটো কোচিঙৰ নোটছ ভাল এনেকৈ গোটেইখিনি বস্তু চাই চাই লাভ নাই এবাৰ তাতকৈ ভাল যিকোনো এটা কোচিঙৰ আপোনালোকে মডিউল লৈ লওক বা NCERT বুকছ বা ৰেফাৰেঞ্চ বুকখিনি কিনি লওক এণ্ড নিজৰ ক্লাছ নোটছখিনিৰ লগতে তেনেকুৱাকৈ ৰিচোৰ্চখিনি লিমিট কৰি পেলাই মেক্সিমাম টাইম ৰিভিজন দিয়ক বিকজ ছেইম ফৰ্মুলাই হয় ছেইম কনচেপ্টে হয় জাষ্ট আমাৰ কুৱেশ্যনৰ পেটাৰ্ণখিনি অকণমান চেঞ্জ হ'ব পাৰে এণ্ড আজিকালি কুৱেশ্যনছৰ পেটাৰ্ণো ইমান চেঞ্জ হোৱা দেখা নাযায় বাৰু অবভিয়াছলি মই JEE এডভান্সৰ কথা কোৱা নাই বাট CEE বা JEE মেইনছৰ ক্ষেত্ৰত কিন্তু আমাৰ PYQখিনিৰ পৰাই মষ্ট অফ দ্য প্ৰব্লেম ছল্ভ হৈ যায় যদি আপুনি PYQs ভালকৈ কৰিছে দেন চাফিচিয়েণ্ট কাট অফ কাট অফ আমাৰ ইনক্ৰিজিং এভৰি ইয়েৰ 2017ত যদি আপুনি 150 মাৰ্কছ পালে হয় আপোনাৰ ৰেংক থাকিলে হয় 500 to 600 এই ছেইম 2024ত আপোনাৰ এৰাউণ্ড 1000 ৰেংক আহি গৈছে মানে যদি আপুনি ছেইম মাৰ্ক পাই আছে 150 ষ্টিল আপোনাৰ ৰেংক কিন্তু ডাবল হৈ গৈছে মানে 500 যদি আছিলে 2017ত আজি 2024ত মানে 7 বছৰ পিছত ডাবল হৈ গৈছে 1000 চ' নেক্সট ইয়েৰ আমাৰ ডেফিনেটলি কাট অফ আৰু বাঢ়িব বিকজ এভৰি ইয়েৰ কাট অফ ইনক্ৰিজ হৈ আছে কাট অফ কমিটো নাযায় ডেফিনেটলি সেইটো কনফাৰ্ম হয়তো একে থাকিব নহ'লে বাঢ়িব কাউন্সেলিং ৰাউণ্ডছ মিনিমাম 3টা হ'ব বা স্পট ৰাউণ্ডো হ'ব পাৰে ডেফিনেটলি ডিপেণ্ডিং আপন ভেকেঞ্চি এইবাৰৰ কথা আছিলে যে এটা স্পট ৰাউণ্ড হোৱাৰ কিন্তু পিছত নটিফিকেশ্যনটো নিদিলে ৰিপাব্লিছ নকৰিলে আৰু তাৰপিছত একো খবৰ নাপালোঁ এনি হওক বহুতে সুধিছে ছেফ স্ক'ৰ কিমান কাট অফ ক্লিয়াৰ কৰিবৰ কাৰণে মই ক'ম যে 480 মাৰ্কছ আমাৰ টোটেল হয় যদি আপুনি 160 তাতকৈ বেছি আনি আছে দেন ডেফিনেটলি মানে 40টা কুৱেশ্যনছ ক'ব গ'লে যদি আপুনি 40টা কুৱেশ্যনছ কৰি আছে আউট অফ 120 কুৱেশ্যনছ কাৰেক্টলি আপোনাৰ চিলেকশ্যন চান্স বহুতেই থাকি যাব বহুতে ভাবিছে যে 40টা কুৱেশ্যনছনো কিমাননো টাফ হয় বহুত ইজি হয় কিন্তু সেইটোৱে কথা মানে যে মই কোৱা নাই টাফ বুলি বাট তথাপিতো মানে আমি আণ্ডাৰ এষ্টিমেট কৰিব নালাগে 40টা কুৱেশ্যনছ কৰোঁতেও কিন্তু মানে আমাৰ মানে প্ৰব্লেম হৈ যায় এতিয়া আপোনালোকে এইটো বস্তু বুজি নাপায় বাট এক্সামৰ এসপ্তাহ আগত বুজি পাব যে মই কি কৈ আছোঁ হাউ টু স্ক'ৰ বেটাৰ অফক'ৰ্ছ চিলেবাছ কমপ্লিট কৰিব লাগিব কেতিয়া কমপ্লিট কৰিব লাগিব আমি এটা ডেডলাইন ৰাখিব লাগিব জানুৱাৰী বা ফেব্ৰুৱাৰী জানুৱাৰীত কৰিলে খুবেই ভাল যদি জানুৱাৰীত হোৱা নাই দেন মেক্সিমাম ফেব্ৰুৱাৰীত আপোনালোকে চিলেবাছটো কমপ্লিট কৰিব লাগিব দেন ফাৰ্ষ্ট ৰিভিজন মানে যিখিনি পঢ়িলে 11 12 গোটেইখিনি আপুনি ফাৰ্ষ্ট ৰিভিজন মাৰ্চত দি লওক আপোনাৰ যিখিনি টপিকছ ৰৈ গৈছিলে সেইখিনি টপিকছ আপুনি মাৰ্চত কৰি লওক এণ্ড যিসকলৰ বৰ্ড আছে তেওঁসকলে অবভিয়াছলি ফেব্ৰুৱাৰীত নিজৰ ক্লাছ 12 বৰ্ডৰ কাৰণে পঢ়িব চ' মাৰ্চত আপোনালোকে ক্লাছ 11খিনিও ৰিভিজন দি লওক দেন ছেকেণ্ড ৰিভিজন আপোনালোকে দিব লাগিব এপ্ৰিল হুইচ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট বিকজ এপ্ৰিলৰ টাইমত আমাৰ গোটেইখিনি ৰিভিজন দিলেহে আমাৰ কিন্তু কনফিডেন্সটো বুষ্ট হৈ থাকিব বিকজ মে' মাহত কিন্তু আমি মক্স লগাব লাগিব মক্স এণ্ড ফাইনেল ৰিভিজন ত' তেতিয়া যদি আপোনালোকৰ চিলেবাছ কভাৰ কৰিব বাকী আছে বা যদি আপুনি এটাও ৰিভিজন নাই দিয়া তেনেহ'লে কিন্তু লাষ্ট মাহত আপোনালোকে ৰিভিজন দিবৰ কাৰণে সময় কম পাব এণ্ড মক্স দিলেও হয়তো কম মাৰ্কছ পাব কনফিডেন্সটো ডাউন হৈ যাব চ' যেনেকুৱাকৈ ইয়াত কোৱা আছে তেনেকুৱাকৈ যদি আপুনি ফ'ল' কৰে আপোনাৰ ভাল হ'ব দেন লাষ্ট বাট নট লিষ্ট আপোনালোকে জইন এ মক টেষ্ট ফৰ কনচিষ্টেঞ্চি এণ্ড কম্পিটিশ্যন কনচিষ্টেঞ্চি কিয় যদি আপুনি এটা মক টেষ্ট জইন কৰে তেন ডেফিনেটলি আপোনাৰ এটা ফ্ল'ত থাকিব এটা ৰিডমত থাকিব এণ্ড ডেফিনেটলি আপোনাৰ কম্পিটিশ্যন থাকিব কম্পিটিশ্যন থাকিলে আপুনি যদি স্ক'ৰ বেটাৰ কৰে আপোনাৰ আৰু বেটাৰ কৰা মন যাব যদি স্ক'ৰ অকণমান কম কৰে নেক্সট টেষ্টত আপুনি বেটাৰ কৰিবৰ কাৰণে চান্স ডেফিনেটলি থাকিব ACTS 2025 বেটছ যিটো বেটছ হয়তো আপোনালোকে জানে অলৰেডি যদি নাজানে মই ডেফিনেটলি কৈ দিছোঁ এণ্ড আমাৰ এণ্ডিঙত এটা ছাৰপ্ৰাইজ আছে সেইকাৰণে ভিডিঅ'টো চাই থাকক মক টেষ্ট চিৰিজ বেটছ হয় আমাৰ অনলি বেটছ অফ নৰ্থ ইষ্ট ইণ্ডিয়া বিকজ আপুনি গুৱাহাটীৰ য'তে চাওক কিয় আমাৰ CEE বেটছ আমাৰ এইটোৱে এটা বেটছ হয় য'ত আমাৰ থাকিব 30+ টেষ্ট এক্সেছ টু প্ৰিভিয়াছ টেষ্ট প্লাছ PYQs পাৰ্চনেল আমাৰ হোৱাটছএপ গ্ৰুপ আছে আমি আমাৰ গুগল ক্লাছৰুমত গোটেইখিনি আপডেটছ এক্সামছ এভৰিথিং কণ্ডাক্ট কৰা যায় অবভিয়াছলি এনচাৰ কিজ দিয়া যায় আমাৰ ক'ব গ'লে ৰিপৰ্ট কাৰ্ড পাব্লিছ কৰা যায় উইথ এভৰিথিং এভৰি ডিটেইলছ এণ্ড পাৰ্চনেল মেণ্টাৰশ্বিপটো থাকিবই থাকিব বিকজ আমি গোটেইখিনি মেণ্টাৰ্ছে আছোঁ আমাক কল বা হোৱাটছএপ ডেফিনেটলি কৰিব পাৰে এট এনি টাইম চ' দিছ ইজ দ্য টেষ্ট চিৰিজ শ্বিডিউল য'ত আপোনালোকে গম পাই আছে টেষ্ট নাম্বাৰ আমাৰ লিখা আছে ডেট লিখা আছে ফিজিক্স কেমেষ্ট্ৰি মেথছৰ আমাৰ চিলেবাছখিনিও দিয়া আছে প্ৰত্যেকটো টেষ্টৰ লগত ফৰ এক্সাম্পল টেষ্ট 1 যিটো আমাৰ কণ্ডাক্ট হৈ গ'ল অলৰেডি মানে 10 আগষ্ট আছিলে আজি আমি কথা পাতি আছোঁ আমাৰ 11 ডিচেম্বৰ চ' 10 আগষ্টত আমাৰ প্ৰথমটো টেষ্ট হৈছিলে ঠিক আছে দেন 31 আগষ্ট দেন 22 ছেপ্টেম্বৰ এতিয়া যদি আপুনি ভালকৈ চায়
এতিয়া আমি আছো কোনটো টেষ্টত আমি আছো এতিয়া আমি এতিয়া থাকিম টেষ্ট নাম্বাৰ 8 টেষ্ট 8 আমাৰ কণ্ডাক্ট হ'ব 15 ডিচেম্বৰত সো আমাৰ সিলেবাস কি হয় ফিজিক্সৰ সিলেবাস অলৰেডি দিয়া আছে কেমিষ্ট্ৰিৰ সিলেবাস দিয়া আছে সলিড ষ্টেট এণ্ড সলিউশনছ মেথছৰ সিলেবাস দিয়া আছে সিমিলাৰলি এই গোটেই 30টা টেষ্টৰ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথছৰ সেপাৰেটকে আমাৰ দিয়া আছে ধুনীয়াকে যদি আপুনি এই পাৰ্টিকুলাৰ সিলেবাসটো ফলো কৰে টেষ্ট 1ৰ পৰা টেষ্ট 30 লৈকে দি দিয়ে ইন দ্য গিভেন ডেটছ এণ্ড গোটেইখিনি আপোনালোকে ভালকে পঢ়ে এণ্ড অবভিয়াছলি ইয়াত আমি যিখিনি কুৱেশ্যনছ দি আছো সেইখিনি কুৱেশ্যনছ কোনে বনাইছে বাই দ্য সিলেক্টেড কেণ্ডিডেটছ নাও দে আৰ মেণ্টাৰ্ছ ঠিক আছে ইনাৰ গ্ৰুপ আমাৰ গ্ৰুপত কোন আছে আমাৰ গ্ৰুপত অলৰেডি AECৰ ফেকাল্টি আছে ফেকাল্টি যোনে অলৰেডি আপোনালোক পঢ়াব আপোনালোক নহয় থাৰ্ড ছেমিষ্টাৰক পঢ়াব মানে আপোনালোকতো জুনিয়ৰ্ছ হ'ব ন যেতিয়া আপোনালোকে এণ্ট্ৰি কৰে তো আপোনালোকৰ ছিনিয়ৰক আনকি পঢ়াই আছে বৰ্তমান তো তেনেকুৱা ধৰণৰ আমাৰ মেম্বাৰ্ছ হোৱাটছএপ গ্ৰুপত আছে মাল্টিপল ফেকাল্টিজ আছে চ' আপোনালোকে ডেফিনেটলি এটা সুবিধা পাই যাব যদি টেষ্ট চিৰিজ জইন কৰে কিয় বিকজ আমি টেষ্ট পাতি আছো ইয়াত কনচিষ্টেঞ্চি ইম্পৰ্টেণ্ট হয় বেছি টেষ্ট নহয় 30টা টেষ্টে হয় বাট 30টা টেষ্ট যদি আপুনি ভালদৰে দিছে ডেফিনেটলি আপোনাৰ কামত আহিব নাও হাউ টু জইন অবভিয়াছলি দিছ দ্য কুৱেশ্যন ইজ হাউ টু জইন চ' হোৱাটছএপ কৰিব পাৰে গিভেন নাম্বাৰ্ছখিনি আমাৰ থাকিব ডিছক্ৰিপশ্যনত ঠিক আছে লিংক থাকিব ডিছক্ৰিপশ্যনত পে'মেণ্ট স্ক্ৰীনশ্বট দিব লাগিব নিজৰ ফুল নামটো লিখি আমাক পঠাব লাগিব ইমিডিয়েটলি এক্সেছ পাই যাব একো প্ৰব্লেম নাই জাষ্ট পে'মেণ্টটো কৰিব পে'মেণ্টৰ স্ক্ৰীনশ্বট দিব যিটো আপুনি পে'মেণ্ট কৰিছে এনে নামটো লিখি আমাক দিব হোৱাটছএপত দি দিব নাম্বাৰ অলৰেডি আমাৰ ডিছক্ৰিপশ্যনত থাকিব এক্সেছ অলৰেডি পাই যাব অল দ্য ভেৰি বেষ্ট আই হোপ ভিডিঅ'টো আপোনালোকে ভাল পালে কিবা এটা আইডিয়া পালে এণ্ড আই হোপ দিছ উইল হেল্প ইউ ইন ইয়ৰ প্ৰিপেৰেশ্যন টু বি আ ইঞ্জিনিয়াৰ থেংক ইউ ফৰ ৱাচিং